এই দৃশ্যবোৰ এতিয়া যেন হেৰাই গ'ল। গাঁৱত যে চোতালে চোতালে গৰুৰে মৰণা মাৰিছিল, মৰণা মৰা সময়ত যে শৈশৱত খেৰবোৰৰ সৈতে আমি খেলিছিলোঁ, আৰু খেলি থকাৰ মাজে মাজে মায়ে আহি যে কাণত ধৰি টানি লৈ গৈছিল। মৰণা মৰাৰ পাছত জুহালত ধান ফলা সেই সময়বোৰ এতিয়া যেন নাই। এতিয়া আঘোণৰ বতৰ, সকলো কৃষক এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ ভঁৰালত সোণগুটি চপোৱাত। কৃষকৰ লগত সোণগুটি চপোৱাত সহায় কৰিছে ঘৰৰ গৃহিণীগৰাকীও। কিন্তু আপোনাৰ অঞ্চলত এতিয়াও চোতালত গৰুৰে মৰণা মাৰেনে? আজিকালি ল'ৰা ছোৱালীয়ে চিনি পায়নে মৰণা মৰা কৃষকৰ সেই পৰম্পৰাগত সঁজুলিবোৰ? নাই, নাপায়। পাবনো কেনেকৈ? সঁজুলিৰ সৈতে চিনাকি হ'বলৈ সেই পৰিৱেশো থাকিব লাগিব। যান্ত্ৰিকতাৰ যুগত যেন সকলো ক'ৰবাত হেৰাই থাকিল। একাংশ কৃষকৰ এতিয়া বন্ধু গৰু নহয়, পাৱাৰ টিলাৰ অথবা বহু আধুনিক যন্ত্ৰহে। হয়, কমাত যেন নাইকিয়া হৈ পৰিছে কৃষকৰ পৰম্পৰা। কৃষকৰ যি পৰম্পৰা আছিলে মৰণা মৰাৰ পৰিৱেশ, কিন্তু কমাত লাহে লাহে বিলুপ্তি ঘটিছে। আৰু এই পৰম্পৰা ধৰি ৰাখিছে চামগুৰি গেন্ধালীৰ এগৰাকী বিশেষ ব্যক্তিয়ে। চামগুৰিৰ গেন্ধালীৰ এগৰাকী কৃষকে পৰম্পৰাগত সঁজুলিৰ লগতে জীয়াই ৰাখিছে চোতালত মৰণা মৰা সেই দৃশ্য, জীয়াই ৰাখিছে জুহালত ধান ফলা সেই দৃশ্য। কৃষকগৰাকীয়ে কয় যে সেয়া তেওঁলোকৰ পুৰণি ধৰ্ম। ৭৯ চনৰ পৰা আজি পৰ্যন্ত তেওঁলোকে গৰুৰে মৰণা মাৰি আছে। লগতে গৃহিণীগৰাকীয়েও কৈছে যে খুব ভাল লাগে এনে পৰিৱেশৰ মাজত থাকি। আহকচোন তেওঁলোকে কি কৈছে এবাৰ শুনো। আমি এইটো মানে মৰণাটো মাৰিছোঁ মানে পুৰণি পৰম্পৰাটো ৰাখিছোঁ আৰু এইটোৱে মানে আমাৰ হ'ল পুৰণি ধৰ্ম। মৰণা দিহে মাৰিছোঁ। আজিকালিহে মেচিন ওলাইছে। দুখীয়া শ্ৰেণীয়েনো ক'ৰ পৰা মেচিন আনিব? ধনীসকলে কাৰণ মেচিন পথাৰ ধান পথাৰতে মাৰি ধানকেইটা আনে, খেৰটো নানে। আৰু মেচিনত মৰা ধানটো কঠীয়াও নগজে। আৰু মেচিনত মৰা ধানটো মিললৈ নিলেও ঘৰত গালিহে শুনা যায়, ঘৰত ভাঙি টুকুৰা টুকুৰি হৈ আহে। চাউলটো গোটাও নাহে নহয় চাউল। সেইকাৰণে আৰু কি কৰিব? সেইকাৰণে গৰু দিয়ে মাৰি আছোঁ। আজি ৭৯ চনৰ পৰা আজি ২০০৪ চনলৈকে গৰু দিয়ে খেতি কৰি আছোঁ। নাই নলগা, নাই লগাই পোৱাই নাই। ধান যেতিয়া আপোনালোকে ঘৰলৈ আনে কেনেকে আনে? ঠেলা দিয়া নো। ঠেলা দিয়া নো ধান। গাড়ী চাড়ী নলয় নেকি? নলওঁ। গাড়ী নলয়। কি ক'ব যিহেতু ঠেলা আমাৰ ঘৰতে আছে। এই যোনটো মৰণা মৰা পৰিৱেশ হেৰাই গৈছে, উখোন হেৰাই গৈছে, মৈ হেৰাই গৈছে, জৌলি হেৰাই গৈছে। আজিকালি সকলোবিলাক আৰু বৈজ্ঞানিক পদ্ধতিত হৈছে। মৰণা মৰাটো বৈজ্ঞানিক পদ্ধতি, মেচিন দিহে মৰণা মাৰে। আৰু ধান কটাটো মেচিন দিহে কাটে। এতিয়া আমি আৰু আজিলৈকে মেচিনো লগাই পোৱা নাই, পথাৰত আমি সাৰো মাৰি পোৱা নাই। কিন্তু পুনৰ জীৱিত কৰিব লাগে নাই? এইবিলাক যিসমূহ সঁজুলি হেৰাই গৈছে কৃষকৰ হাতৰ পৰা, সেইখিনি জীৱিত কৰিব লাগিব। সেইটো জীৱিত কৰিব লাগিব। জীৱিত কৰিব লাগিব দেখিয়েতো এইটো কাম কৰি আছো আমি। মই ইয়াত অহা বেছি দিন হোৱা নাই, ৯-১০ বছৰ হৈছে। অহাৰ পৰা ধৰি আমি খেতি এনেকেই কৰি আছো। মৰণা মাৰিও বাৰিষা হলে খেতি কৰো, ভাল লাগে, বহুত ভাল লাগে। কিন্তু যান্ত্ৰিকতাৰ যুগত কিন্তু এতিয়া বহুখিনি পৰিৱৰ্তন হৈছে। কিন্তু মেচিনে মাৰিলে কি হ'ব? সেইবিলাক যে বেয়া হয়, গৰুৱে নাখায়। সেইকাৰণে আমাৰ গৰুহাল মানে জীয়াই ৰাখিছে। এয়া আছিলে চামগুৰিৰ গেন্ধালীৰ কৃষকৰ বাসগৃহৰ এটা ভাল লগা দৃশ্য। যদি আপোনাৰ অঞ্চলতো বৰ্তমান সময়ত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়, তেনেহ'লে কমেণ্ট যোগে আপুনি জনাব পাৰিব।